আমাৰ মানে মাননীয় যশস্বী মুখ্যমন্ত্ৰী কৰ্মবীৰ তেখেতে মানে আমাৰ ভবানীপুৰ সমষ্টিৰ বাবে নহয় গোটেই অসমৰ বাবে অৱতাৰী পুৰুষ হিচাপে হয়তো ভগৱানে পঠাই দিছিল। আমাৰ ভবানীপুৰ সমষ্টিৰ সৌভাগ্য যে তেখেতৰ দিনত আমি ভট্টদেৱ ইউনিভাৰ্চিটি এই ভবানীপুৰ সমষ্টিতে পালো আৰু আহি আমি পৰহি ৩০ তাৰিখে তেখেতে নিজে ইয়ালৈ আহিব আৰু আমাৰ নতুন ভৱনটো অসমবাসী ভাৰতবাসীৰ বাবে এই ভট্টদেৱ ইউনিভাৰ্চিটি তেখেতে দ্বাৰ মুকলি কৰিব। তাৰ লগতে তেখেতৰ ৩টা প্ৰগ্ৰাম আছে সেইদিনা। প্ৰথম আহিব আমাৰ বাক্সা জিলাৰ মানস সমষ্টি গাঁতিত মহিলা উদ্যমিতাক চেক বিতৰণ কৰিব ৩০,৬০০। তাৰপিছত যাব তেখেতে বৰপেটাত আৰু তাতে মহিলা উদ্যমিতাসকলক চেক বিতৰণ কৰিব। তাৰ তৃতীয় কাৰ্যসূচী আছে আমাৰ ভট্টদেৱ ইউনিভাৰ্চিটি, নতুনকৈ নিৰ্মাণ হোৱা ইউনিভাৰ্চিটি, ইয়াত দ্বাৰ মুকলি কৰিব আৰু ৰাইজক হাতত অৰ্পণ কৰিব। গতিকে আমাৰ ভবানীপুৰ সমষ্টিবাসীৰ মানে সৌভাগ্য যে আমাৰ নতুনকৈ খড়গেশ্বৰ তালুকদাৰ নামত এখন ডাঙৰ ষ্টেডিয়াম পালোঁ, সেইখনো ২-১ দিনতে উন্মোচন হ'ব। আমাৰ ভট্টদেৱ ইউনিভাৰ্চিটি পালোঁ, সেইখন ইতিমধ্যে ৩০ তাৰিখে উন্মোচন হ'ব। আমাৰ নতুনকৈ ফ্লাইঅভাৰ নিৰ্মাণ হৈ আছে আৰু সেইখনতো সম্পূৰ্ণ হোৱাৰ পথত চলি আছে। গতিকে তাৰ বাবে ভবানীপুৰ সমষ্টিবাসীৰ হকে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমাক মানে মনৰ আশা তেখেতে পূৰ্ণ কৰি দিছে। সেইকাৰণে মই ক'ব বিচাৰিছোঁ অসমৰ বাবে অৱতাৰী পুৰুষ আৰু আমাৰ ভবানীপুৰ সমষ্টিৰ বাবে যেন ভগৱানে অৱতাৰী পুৰুষ হিচাপে তেখেতক পঠাই দিছিল। আৰু মই সমষ্টিবাসীৰ হকে নতুন বছৰ আহি আছে, নতুন বছৰৰ ইমান সোণালী সুযোগ দিয়াৰ কাৰণে তেখেতক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমাৰ মানে মাননীয় যশস্বী মুখ্যমন্ত্ৰী কৰ্মবীৰ তেখেতে মানে আমাৰ ভবানীপুৰ সমষ্টিৰ বাবে নহয় গোটেই অসমৰ বাবে অৱতাৰী পুৰুষ হিচাপে হয়তো ভগৱানে পঠাই দিছিল। আমাৰ ভবানীপুৰ সমষ্টিৰ সৌভাগ্য যে তেখেতৰ দিনত আমি ভট্টদেৱ ইউনিভাৰ্চিটি এই ভবানীপুৰ সমষ্টিতে পালো আৰু আহি আমি পৰহি ৩০ তাৰিখে তেখেতে নিজে ইয়ালৈ আহিব আৰু আমাৰ নতুন ভৱনটো অসমবাসী ভাৰতবাসীৰ বাবে এই ভট্টদেৱ ইউনিভাৰ্চিটি তেখেতে দ্বাৰ মুকলি কৰিব। তাৰ লগতে তেখেতৰ ৩টা প্ৰগ্ৰাম আছে সেইদিনা। প্ৰথম আহিব আমাৰ বাক্সা জিলাৰ মানস সমষ্টি গাঁতিত মহিলা উদ্যমিতাক চেক বিতৰণ কৰিব ৩০,৬০০। তাৰপিছত যাব তেখেতে বৰপেটাত আৰু তাতে মহিলা উদ্যমিতাসকলক চেক বিতৰণ কৰিব। তাৰ তৃতীয় কাৰ্যসূচী আছে আমাৰ ভট্টদেৱ ইউনিভাৰ্চিটি, নতুনকৈ নিৰ্মাণ হোৱা ইউনিভাৰ্চিটি, ইয়াত দ্বাৰ মুকলি কৰিব আৰু ৰাইজক হাতত অৰ্পণ কৰিব। গতিকে আমাৰ ভবানীপুৰ সমষ্টিবাসীৰ মানে সৌভাগ্য যে আমাৰ নতুনকৈ খড়গেশ্বৰ তালুকদাৰ নামত এখন ডাঙৰ ষ্টেডিয়াম পালোঁ, সেইখনো ২-১ দিনতে উন্মোচন হ'ব। আমাৰ ভট্টদেৱ ইউনিভাৰ্চিটি পালোঁ, সেইখন ইতিমধ্যে ৩০ তাৰিখে উন্মোচন হ'ব। আমাৰ নতুনকৈ ফ্লাইঅভাৰ নিৰ্মাণ হৈ আছে আৰু সেইখনতো সম্পূৰ্ণ হোৱাৰ পথত চলি আছে। গতিকে তাৰ বাবে ভবানীপুৰ সমষ্টিবাসীৰ হকে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমাক মানে মনৰ আশা তেখেতে পূৰ্ণ কৰি দিছে। সেইকাৰণে মই ক'ব বিচাৰিছোঁ অসমৰ বাবে অৱতাৰী পুৰুষ আৰু আমাৰ ভবানীপুৰ সমষ্টিৰ বাবে যেন ভগৱানে অৱতাৰী পুৰুষ হিচাপে তেখেতক পঠাই দিছিল। আৰু মই সমষ্টিবাসীৰ হকে নতুন বছৰ আহি আছে, নতুন বছৰৰ ইমান সোণালী সুযোগ দিয়াৰ কাৰণে তেখেতক ধন্যবাদ জ্ঞাপন কৰিছোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।